নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিন্স টেক এণ্ড এডুকেশ্যন চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি আজি এই ভিডিঅ'টোত ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা ভাল খবৰ আছে। সেই ভাল খবৰটো হ'ল যে অনলাইন এক্সামৰ আৰু অফলাইন এক্সামৰ SOPখন আহিলে আৰু এইখনেই নটিচখন দেখিছে আপোনালোকে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ কণ্ডাক্ট অফ 6th চেমিষ্টাৰ এক্সামিনেশ্যন অফ BA BSc BCom প্ৰগ্ৰামছ 2020 ইন অফলাইন এণ্ড অনলাইন মোড। অনলাইন আৰু অফলাইন মোডৰ যিখন SOP, সেই SOP যিকেইটা নিয়ম মানি চলিব লাগিব, সেই গোটেইকেইটা নিয়ম আজি এই ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে পাব্লিছ কৰি দিছে। কি নিয়ম মানি চলিব লাগিব সেই নটিচকেইখন SOP অনলাইন আৰু অফলাইনৰ মই সকলো পইণ্ট আপোনালোকক পইণ্ট ৱাইজ মই বুজাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেৰি নকৰি আজি ভিডিঅ'টো দেখিছে, এইখনেই হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফলাইন 6th চেমিষ্টাৰ BA BSc BCom অফলাইন এক্সামৰ SOPখন। ইয়াত পইণ্ট ৱাইজ আপোনালোকক পইণ্ট দিছে কি নিয়ম মানি চলিব লাগিব। তাৰে মই মেইন পইণ্টকেইটা মই আপোনালোকক বুজাই দিম। প্ৰথম 1 নম্বৰ পইণ্টটোত আছে যে question paper shall be set covering the entire syllabus of the concerned course আৰু তাৰ আপোনালোকে 50% টোটেল 50% আপোনালোকে 80%ৰ থাকিব, তাত 50% কৰিব লাগিব আৰু 50% তাৰমানে প্ৰথম যিমান বেছিকৈ কৰিলেও নহ'ব, প্ৰথম 50% আপোনালোকে যিমান কৰিব এনচাৰ স্ক্ৰিপ্ট প্ৰথম 50%হে আপোনালোকে সেইটো প্ৰথম 50%হে চাব মানে। তাৰপিছত ছেকেণ্ড পইণ্টটোত আছে যে 80 মাৰ্কছৰ পেপাৰখন 2 আৱাৰ্ছৰ হয় আৰু হাফ পেপাৰ যিখন 40 মাৰ্কছৰ হ'ব 50%ৰ, আৰু সেই পেপাৰখন 1.5 ঘণ্টাৰ পেপাৰ হ'ব বুলি কৈছে। তাৰপিছত এই পইণ্টকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। ফিজিকেল ডিষ্টেঞ্চৰ ওপৰত আছে, কিমান দূৰত্বত থাকিব লাগিব, মাস্ক ইউজ কৰিব লাগিব। তাৰপিছত আছে আপোনালোকৰ ৰুম, এক্সামিনেশ্যন হল, এইবোৰ চব চেনিটাইজ কৰিব লাগিব আৰু সকলোতে ফিজিকেল ডিষ্টেঞ্চ মানি চলিব লাগিব বুলি ইয়াত কৈছে। আৰু সকলো তাৰমানে COVID-19ৰ যিকেইটা গাইডলাইনছ আছে সেই গাইডলাইনছ গোটেইকেইটা ডিচিপ্লিন তাত মানি চলিব লাগিব। তাৰপিছত তাত যিখন এণ্ট্ৰি আৰু এক্সাইট গেট দুখন বেলেগ বেলেগ থাকিব বুলি কৈছে। ইয়াৰ সকলোতে তাৰমানে অফলাইন এক্সামৰ সকলোতে তাৰমানে ফিজিকেল যিটো ডিষ্টেঞ্চ সেই সকলো ডিষ্টেঞ্চ মানি চলিব লাগিব। এই পইণ্টকেইটাত সেইবোৰে আছে আৰু চব চেনিটাইজ কৰিব লাগিব আৰু নিজৰ তাৰমানে যিবোৰ বস্তু সেইবোৰ বেলেগৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিব কেতিয়াও। সেই তেনেকুৱা এইবোৰে পইণ্ট আছে। মেইন পইণ্টকেইটা মই আপোনালোকক প্ৰথম মেইন পইণ্ট দুটা আছিলে সেই পইণ্ট দুটা মই আপোনালোকক বুজাইছোঁ অফলাইন এক্সামৰ। তাৰপিছত নেক্সট এতিয়া আহোঁ অনলাইন এক্সামৰ যিকেইটা যি SOP আছে অনলাইন এক্সামৰ মেইন আছে অনলাইন এক্সামৰ সেই পইণ্টকেইটা মই আপোনালোকক দেখাই দিম। এইখনেই হয় অনলাইন এক্সামৰ SOPখন 6th চেমৰ। প্ৰথম পইণ্টটো মই আগতেই আপোনালোকক বুজাই দিছোঁ যে, আৰু প্ৰথম আৰু ছেকেণ্ড পইণ্টটো আগৰ অফলাইন এক্সামৰ সৈতে একেই হয়, মই আপোনালোকক বুজাই দিছোঁ। অনলাইন এক্সাম দিবলৈ হ'লে কি কৰিব লাগিব, প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন অনলাইন যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মেইন অফিচিয়েল ৱেবছাইট হয় তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। থাৰ্ড পইণ্টটোত সেইটো কৈছে। আৰু ইয়াৰ যিটো ৰেজিষ্ট্ৰেশ্যন বাই এণ্ট্ৰিং কেণ্ডিডেট চেল বি এক্টিভ, ৰেজিষ্টাৰ কেতিয়াবা কৰিব পাৰিব 28/9/2020 ৰাতি আগবেলা 11 বজাৰ পৰা ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে 30/9/2020। 4 নম্বৰ পইণ্টটোত সেইটো কৈছে। After submitting the required information by the candidate is the online portal, the login ID password shall be sent their registered mobile number only. তাৰমানে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ দিবই, আৰু সেই ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰত কি হ'ব, এটা ID আহিব আৰু তাত পাছৱৰ্ড ক্ৰিয়েট হ'ব, আৰু সেই তাৰ দ্বাৰাহে আপোনালোকে যেতিয়া এক্সাম হ'ব এক্সামৰ সময়ত আপোনালোকে সেই ID দ্বাৰা খুলিব কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰিব। আৰু এটা টাইম টেবুল মতেহে সেই কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিব।
পাৰিব কেণ্ডিডেট shall have to write answer on A4 size paper অনলাইন এক্সামত কি কৰিব আছে A4 সাইজৰ পেপাৰত আপোনালোকে answer লিখিব লাগিব A4 size পেপাৰত আৰু only one side of the page অকল এটা সাইডতহে লিখিব এটা পেজতহে লিখিব এটা সাইড পেজত মানে বেক পেজত লিখিব নোৱাৰিব তাত কৈ দিছে তাৰ পিছত তাৰ একদম ফাৰ্স্ট পেজটোত কি লিখিব লাগিব এক্সামিনেশন ৰোল নাম্বাৰ লিখিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ নেম অফ সাবজেক্টৰ মেজৰ নে জেনেৰেল মেজৰ ভৰাব লাগিব কোৰ্স কোড নাম্বাৰটো ভৰাব লাগিব ডেট ভৰাব লাগিব আৰু সেলফ সিগনেচাৰ এটা কৰিব লাগিব এই গোটেইখিনি ইয়াত কেটা আছে 6-7টা পইণ্ট আছে এই 7টা পইণ্ট আপোনালোকৰ এনসাৰ স্ক্ৰিপ্টখনৰ প্ৰথম পেজটোত লিখিব লাগিব The above information should be written on each page. Page number should be given by the candidate on each page. So, page number to দিব লাগিব বুলি কৈছে প্ৰতিখন পেজত আৰু candidate are advised to write only with black ball point pen. Black ball point pen ততে ইউজ কৰিব পাৰিব অনলাইন এক্সামৰ তাৰপিছত কি কৈছে the candidate shall scan or take photograph of the answer script clearly by the mobile phone answer script kon আপোনালোকে স্ক্যান কৰিব পাৰিব নহলে ফটোগ্ৰাফ কৰিবলে ফটো মাৰিবলে আপলোড কৰিব পাৰিব তাৰ পিছত 10 নম্বৰ পইণ্টটো আছে candidate shall upload the photograph or scan answer script in PDF format their own login ID এটা PDF format বনাই পেলাই নিজৰ যেটো login ID আছিল তাত গৈ আপলোড কৰিব লাগিব within 30 মিনিটৰ ভিতৰত from the complete of exam after portal will not accept answer script no other forms except the PDF format should be accepted after uploading the answer script successful upload message shall be displayed এতিয়া answer script upload হ'ব তেতিয়া display খনত কি হয় successful upload বুলি দেখাব আৰু PDF ফাইল কেনেকৈ বনাব এটো খুব জৰুৰী ইম্পৰ্টেন্ট পইণ্ট হয় PDF ফাইলটো কেনেকৈ বনাব মই আপোনালোকক কৈছো PDF ফাইলটো ৰিনেম কৰিব লাগিব ৰিনেম কৰাৰ পিছত কি হৈছে তাত আপোনালোকৰ মেজৰ নেম অফ দা সাবজেক্ট প্ৰথম কি কৰিছে এক্সামিনেশন ৰোল নাম্বাৰ দিব লাগিব নেম অফ সাবজেক্ট মেজৰ জেনেৰেল তাৰ পিছত হে ৰিনেমটোত কোৰ্স কোড নাম্বাৰ দিব লাগিব ফৰ এক্সাম্পল এনেকৈ থাকিব PDF ফাইলটো এনেকুৱা কিছুমান নাম্বাৰ থাকিব এই নাম্বাৰ For example candidate roll number প্ৰথম roll number টো আপোনালোকে দিলে roll number টো দিয়াৰ পিছত কি কৰিব লাগিব তাৰ পিছত যেটো মেজৰ আছে হে মেজৰ ফিজিক্স ন ফিজিক্সত বা ইকোনমিক্সত বা আসামিজত মেজৰ আসামিজ লিখিলে তাৰ পিছত ব্ৰেকেটত কি লিখিব লাগিব মেজৰ যদি জেনেৰেল হয় জি লিখিব লাগিব আৰু এইটো ব্ৰেকেটটো দিয়াৰ পিছত আপোনালোকে কি কৰিব 601 যেটো মেজৰ কোৰ্সৰ কোড হয় হে কোড নাম্বাৰটো লাষ্টত দিব লাগিব তাৰপিছত 13 নম্বৰ পইণ্টটো ইম্পৰ্টেন্ট হয় কি কৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি shall not be responsible for slow poor internet connectivity or poor failure যদি আপলোড কৰা সময়ত এনসাৰ স্ক্ৰিপ্ট কেনেবাকে যদি নিজৰ মোবাইলৰ ব্ল্যাঙ্ক স্পেস দেখায় সাফিসিয়েন্ট মোবাইল ডাটা যদি কানেকশন ইন্টাৰনেট যেটো কানেকশন হে কানেকশন স্লো বা পোৰ হয় তেনে হলে ইউনিভাৰ্চিটি দায়ী নহয় বুলি কৈছে Aisa 14 number point to ki koise candidate may submit their answer script to the nearest examination center eta point teoloke rakhise je jodi online upload koribo noare then ki koise near Dibrugarh University under jikhon ghoror nearest college ase ba Dibrugarh University center ase BABSc BCom examination or 2020 under Dibrugarh University within 30 মিনিটৰ ভিতৰত তাত গৈ আপোনালোকে হে এনসাৰ স্ক্ৰিপ্ট খিনি জমা দিব পাৰিব আৰু এনসাৰ স্ক্ৰিপ্ট খিনি কেনেকৈ জমা দিব এটা এনভেলপ লব লাগিব A4 should be list A4 size এটা এনভেলপ তাত কি লিখিব লাগিব এনভেলপটো এক্সামিনেশন ৰোল নাম্বাৰ লিখিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ নেম অফ সাবজেক্ট মেজৰ জেনে কোৰ্স কোড name of the examination center as per admit card g2 examination center ase he center to date self signature ar likhibo lagibo the envelope should be properly sealed with brown black tape brown nohole black tape pura seal koribo lagibo edo aro envelope without proper seal or not be accepted by the officer in charge of the concerned examination center jodi envelope to seal na thake tene hole officer
ইনচাৰ্জে এক্সামিনেশ্যন চেণ্টাৰ অফিচাৰ ইনচাৰ্জে কেতিয়াও হেতু একচেপ্ট নকৰে বুলি কৈছে Candidate once registered to appear examination in online mode will not be allowed to shift to the offline mode or vice versa under any circumstance. যদি এটা এটো খুব গুৰুত্বপূৰ্ণ পইণ্ট হয় কি কৈছে অনলাইন যেতিয়া ৰেজিষ্টাৰ কৰিবা ৰেজিষ্টাৰ কৰাৰ পিছত কিন্তু পিছত অফলাইন এক্সাম দিব কেতিয়াও হেতু নোৱাৰা কেতিয়াও হেতু এলাও নকৰে বুলি কৈছে এগিটাই আছিলে অনলাইন এক্সামৰ মেইন পইণ্ট আৰু ইয়াৰো যদি কিছু আপোনালোক কিবা বুজিবলৈ দিগদাৰ হৈছে তেনেহলে মোক কমেন্ট কৰি দিব পাৰে নহলে মোৰ ইনষ্টাগ্ৰামৰ লিংক মই ডেসক্ৰিপচনত দি থোৱা আছে তাত গৈ মোক ডিএম কৰি আপোনালোকে কিবা জানিব বিচাৰিলে সুধিব পাৰে আৰু ইয়াৰ যেটো ৰেজিষ্ট্ৰেচন অনলাইন ৰেজিষ্ট্ৰেচন ফুল প্ৰসেস 28 তাৰিখৰ পৰা যেহেতু আৰম্ভ হ'ব তাৰ যদি আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন ফুল প্ৰসেস বিচাৰে প্ৰসেসৰ ভিডিও বিচাৰে তেনেহলে মই দিবলৈ চেষ্টা কৰিম কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি নাপাহৰিব ধন্যবাদ